অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে জঁপিয়াই পৰিল মহিলা সমাজ। জামুগুৰি আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ। জামুগুৰি হাটৰ বিভিন্ন প্ৰান্তত চলি থকা মদ, ভাং, জুৱা আদিৰ অবাধ প্ৰচলনে শৈক্ষিক সামাজিক পৰিৱেশ বিনষ্ট কৰি থকাৰ বিৰুদ্ধে মঙলবাৰৰ বিয়লি প্ৰতিবাদত নামিল মহিলাসকলে। সফল নোহোৱাত বুধবাৰে দ্বিতীয় দিনা সন্ধিয়াও এইদৰে মহিলা সমাজ ওলাই আহি সুৰা বিৰোধী অভিযানত হাতে কামে লগা পৰিলক্ষিত হয়। জামুগুৰি হাটৰ বৃহত্তৰ টুপিয়া অঞ্চলৰ পৰা সন্ধিয়া ওলাই অহা মহিলাসকলে জামুগুৰি আৰক্ষীৰ সহযোগত টুপিয়া ব্যৱসায়ী কেন্দ্ৰৰ কেইবাখনো দোকানত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। সচেতন মহিলাসকলে অভিযোগ কৰা মতে অঞ্চলটোত সুলভ মূল্যৰ অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ বাবেই আমাৰ সৰু ল'ৰা তথা ছাত্ৰ যুৱক সমাজেও সুৰা সেৱন কৰি ধ্বংসৰ মুখলৈ গতি কৰিছে। মানে কি আমাৰ ইয়াতে এতিয়া দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালী যিখিনি 12 বছৰ বা 15 বছৰীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকেও মানে মাদক দ্ৰব্যৰ প্ৰতি মানে বহুত আকৰ্ষিত হৈছে। গতিকে তেওঁলোকৰো ধৰক ভৱিষ্যতটো মানে যাতে বেয়া নহয়, সেইটো কাৰণে আমি মানে অলপ আজি হেৰি কৰিলোঁ, ঘৰে ঘৰে গৈ পেলাই মানে সাৱধান কৰিলোঁ আৰু মানুহখিনিক। ইয়াৰ পিছত যদি তেওঁলোকে মানে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া মানে আমি আৰু বেলেগ ব্যৱস্থা ল'ম বুলি ভাবি পেলাই আগবাঢ়িছোঁ। আৰু আমি আপোনাৰ ধৰ্মপুৰৰ পৰা আপোনাৰ চেণ্টাৰলৈকে, টুপিয়া চেণ্টাৰলৈকে আমি আজি হেৰি কৰিলোঁ। আৰক্ষীক মানে আমি এটাই আহ্বান জনাইছোঁ, যাতে তেওঁলোকে গম পালে মানে এইখিনি সাৱধান কৰে মানুহখিনিক, যাতে আৰক্ষীয়ে আমাৰ লগত সহযোগিতা কৰে। আমি সেইটোৱে মানে বিচাৰোঁ আৰু ৰাইজৰো সহযোগিতা বিচাৰোঁ। নদুৱাৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।